গাইজ মই ভবা নাছিলো মই ডাঙৰ আম্মাৰ পৰা ইমান বেছি গালি খাম বুলি। গালি দিয়া কাৰণটো যদি আপোনালোকে জানিব বিচাৰে তেনেহলে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে আপোনালোকে চাব লাগিব। হেল্ল' গাইজ, মই দিছে দাইনা আকৌ এবাৰ আহিলো বহু দিনৰ মূৰত মই মোৰ অন্য এটি ভিডিঅ' লৈ। মোৰ ভাইজনৰ ইমানবোৰ বিয়াৰ ভিডিঅ' মোৰ তাত এনেকে ৰৈ আছে, মই আপলোড কৰিবই পৰা নাই। আৰু ভিডিঅ'বোৰ দেৰিকৈ আপলোড কৰাৰ এটা কাৰণো আছে। কাৰণ হৈছে এই ভিডিঅ' কেইটা মোৰ বাবে বহুত স্পেচিয়েল। কাৰণ এই ভিডিঅ'টোত মোৰ গোটেই ফেমিলিৰ মানুহখিনিয়ে আছে, সেইকাৰণে একেবাৰতে আপলোড কৰি শেষ কৰিব বিচৰা নাই। যেতিয়া মোৰ ইনষ্টাগ্ৰামত আপলোড কৰিবলৈ একো ভিডিঅ' নাথাকে তেতিয়াহে মই এই ভিডিঅ' কেইটা দিম বুলি সাঁচি ৰাখিছিলো। আৰু ফাইনেলি সেই দিনটো আজি আহি গ'ল। আৰু মোক ডাঙৰ আম্মাই গালি দিয়াৰ কাৰণটোৱে হৈছে মই ভিডিঅ' কিয় দিয়া নাই। সকলোৰে ভিডিঅ'বোৰ দি আছো কিন্তু আমাৰ ভিডিঅ'বোৰ দিয়া নাই, সেইকাৰণে ফোন কৰি ডাঙৰ আম্মাই ভাল গালি দিছে। আৰু আজিৰ এই ভিডিঅ'টো হৈছে হালদিৰ ভিডিঅ'। সকলোৱে হালদি দিয়াৰ বাবে ৰৈ আছে আৰু ফাইনেলি আমাৰ সেই সময়খিনি আহি গ'ল। হালদি দিয়া নিয়মখিনি গোটেই কমপ্লিট হোৱাৰ পিছত এতিয়া আমি আটাইবোৰে আহিলো ফটো উঠিবলৈ। হালদি দিয়া কমপ্লিট হোৱাৰ পিছত এতিয়া হৈছে তেল দিয়া নিয়ম। আৰু এইজনীয়ে হৈছে মোৰ ডাঙৰ আম্মা, মানে মোক ফোন কৰি গালি দিয়া মানুহজনী। আৰু ওচৰতে থিয় হৈ থকাজনী হৈছে চেনী বৌ। আপোনালোকেতো মোৰ ভিডিঅ'ত প্ৰায়ে দেখিয়ে আছিলে। চেনী বৌ হৈছে আমাৰ ডাঙৰ বৌ, সেইকাৰণে ভাইজনক চেনী বৌয়ে তেল দিব। আৰু এইফালে বৌৰ সৰু সৰু দেউৰ কেইটাই হাতত কাজল লৈ ৰখি আছে। বৌৰ আজি ৰক্ষা নাই। ইহঁতৰ হাতত কাজল দেখি ভন্টিয়ে আকৌ মোক কৈছে তই ইয়াৰ পৰা যা, তোকো কাজল দিব। আৰু গাইজ চেনী বৌক আমি মৰমতেহে চেনী বুলি মাতো, কাৰণ মানুহজনী বহুত বেছি মৰমীয়াল আৰু আমাৰ সকলোৰে মৰমৰ বৌ। আৰু এতিয়া বলকচোন কেইজনীমান স্পেচিয়েল মানুহ দেখাও। বিয়া বুলি ক'লে আপোনালোকেতো গমেই পায় কিমান আদা নহৰু কাটিব লাগে। আৰু সেই আদা নহৰু কটা দায়িত্ব লোৱা মানুহ কেইগৰাকীয়ে হৈছে এই তিনিওজনী। আৰু সিদিনা ঠাণ্ডা বহুত আছিলে, তাৰ কাৰণে বৌয়ে কৈছে পানী অলপ কমকৈ দিবি, যিহেতু তেল দিয়া মানুহগৰাকীক ধেমালিতে পানী দিয়া হয়। আমাৰ ৰিজুৱে আকৌ বৌৰ কাৰণে ধুনীয়া মালা এডালো তৈয়াৰ কৰিছে নহয়, মানে তেল দিয়া মানুহগৰাকীক পিন্ধাব লাগিব। বিয়া বুলি ক'লে ভাল লগা কাৰণটোৱে হৈছে এই ধেমালিবোৰ। সিদিনা ইমানেই বেছি এনজয় কৰিলো, কি কম আপোনালোকক। সেই গুচি যোৱা দিনবোৰ বহুত বেছি মিছ কৰো। আমি মানুহবোৰে যদি পিছলৈ ঘূৰি যাব পাৰিলো হয় তেনেহলে আজিলৈ কোনেও সুখৰ বাহিৰে দুখ বোলা বস্তুটো গমেই নাপালে হয়, কাৰণ দুখ আহিলেই আমি পিছলৈ ঘূৰি গলো হয়। আচলতে এটা কথা, যদিহে মানুহৰ লাইফত দুখ নাথাকে তেনেহলে সুখৰ মূল্য বুজিয়ে নাপালে হয়। যদি এই কথাটো সঁচা হয় তেন্তে কমেণ্ট এটা কৰি জনাই দিব। এতিয়া এয়া দেখিছেনে, কোনোবাই যদি কিবা মানা কৰে তেনেহলে শুনিব লাগে। পিছফালে ভন্টিক দেখিছেনে, কুকুৰৰ নিচিনা দৌৰি আছে, মানে তাইক কোনোবাই কাজল দিব ওলাইছে, সেইকাৰণে তাই এনেকে দৌৰি আছে। মোৰ মুখত হালদি দলিওৱা মানুহটো মোৰ কেমেৰাতে বন্দী হৈ ৰৈ গ'ল, দেখিছেনে আপোনালোকে। বেলেগ কোনো নহয় দিয়ক গাইজ, মোৰে ভাইটি হয়। ভন্টিয়ে বাৰ বাৰ কোৱাৰ পিছতো মই নুশুনিলো, ভিডিঅ' কৰা ধান্দাত ৰখি থাকিলো। আৰু এয়া মোৰ অৱস্থা। ভাগ্য ভাল যে কাজলৰ ঠাইত হালধি দিছে। গাইজ মোৰ কথা বাদ দিয়ক, আমাৰ বৌজনীক চোৱাচোন, ইমানেই বেছি উৎপাত কৰিলে তথাপিও আমাৰ মৰমৰ বৌজনীৰ মুখত হাঁহিটি জিলিকি থাকে। আৰু গাইজ বিয়া বুলি ক'লে এইবোৰ ধেমালিয়ে মেইন নহয় জানো। আপোনালোকক মই মোৰ আগৰ ভিডিঅ'ত কৈছো যে মই সকলো ভিডিঅ' স্মৃতি হিচাপে সাঁচি ৰাখিব বিচাৰো। আপোনালোকে বাৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই কমেণ্ট এটা কৰি জনাই দিব, কাৰণ কেতিয়াবা মোৰো জানিবলৈ মন যায় দিয়কচোন, যিহেতু আপোনালোকে মোক ইমানখিনি মৰম দিয়ে। এইফালে আমাৰ বৌয়ে আমাৰ দৰাক তেল দি আছে আৰু আনফালে দেখিছেনে ৰিজুৰ বদমাচি। ৰিজু যে পিছফালৰ পৰা এনেকুৱা মচান ধৰি আছে ভাইজনে কিন্তু দেখা নাই। আৰু তাৰ ভাইজনক দেখাকৈ দিবৰো সাহস নাই, কাৰণ ভাইজনক বহুত বেছি ভয় কৰে সকলোৱে। পেচাব বাহিৰ হৈ গ'ল হয় আগত দিলে। এতিয়া যদি মোৰ ভিডিঅ'টো চাই তেনেহলেতো দেখাই পাব। এটা কথা, আমাৰ ঘৰৰ বিয়াবোৰ ৰিজুৰ কাৰণে বেছি ভাল লাগে, কাৰণ তাৰ সেই বদমাচিবোৰ বহুত বেছিয়ে ভাল লাগে। সকলোৱে যাতে সদায় এনেকে হাঁহি ফূৰ্তিৰে দিনবোৰ পাৰ কৰে তাৰেই কামনা কৰিলো। বৌয়ে বাৰ বাৰ কৈছিলে মোক পানী অলপমান দিবা বুলি, দেখিছেনে গোটেই পানী ঢালি দিছে বেচেৰীজনী। ইমানখিনি উৎপাত কৰাৰ পিছতো মুখৰ হাঁহিটি কিন্তু জিলিকি আছে, সেইকাৰণেতো মই মৰমত চেনিব বুলি মাতো। ইফালে দৰাক তেল দিয়া শেষ হোৱাই নাই, আকৌ আনফালে কাজল দিয়া আৰম্ভ। ইহঁত কেইটা আজি বৌজনীক ফুল টাৰ্গেটত লৈছে। আজি কৰা এই ধেমালিবোৰ কিমান আগৰে পৰা যে আমি প্লেনিং কৰি সাঁচি ৰাখিছিলো, ফাইনেলি এতিয়া আজিৰ সেই দিনটো পাৰে হৈ গ'ল। ভাইজনৰ বিয়া যোৱা প্ৰায় 2 মাহ মানে হৈ গ'ল। প্ৰথমতে মই আপোনালোকক কৈছোৱে নহয় কিয় ভিডিঅ'বোৰ দিয়া নাছিলো। ইহঁতৰ ধেমালিবোৰ ইমানেই বেছি হৈ গ'ল যে সীমাই পাৰ হৈ গ'ল। পেণ্ডেলৰ ভিতৰতে পানী জাবৰ আটাইবোৰ পেলাই দিলে।
আপোনালোকৰ বাৰু মনত আছেনে আমাৰ ভাইৰেল বৌজনীৰ কথা? নেক্সট ভিডিঅ' আপোনালোকে কইনা আনিব যোৱা ভিডিঅ' পাবা। যদিহে আপোনালোকে চাব বিচাৰে তেনেহ'লে মোৰ আইডিটো আপোনালোকে ফ'ল' কৰি থ'ব। তেতিয়াহে মই দিয়া আপডেটবোৰ আপোনালোকে সোনকালে চাব পাৰিব। আৰু আমাৰ এই বিয়াৰ ধেমালিবোৰ স্মৃতি হিচাপে মোৰ ভিডিঅ'তে ৰৈ গ'ল। আৰু গাইজ নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে। আমি পাৰ কৰি অহা সময়বোৰ ধেমালিবোৰ আমি আকৌ কেতিয়াও ঘূৰাই নাপাওঁ। সেইকাৰণে যিমান পাৰা সিমান নিজক সুখী কৰি ৰাখিব লাগে। নিজে ভাল পোৱা কামবোৰ কৰিব লাগে। আনৰ ভাল লগা ভাল পোৱা চাই লাভ নাই। কাৰণ আন মানুহবোৰে তোমাৰ দুখ দেখি হাঁহিব আৰু সুখ দেখিলে জ্বলিব। আৰু যদি কাৰোবাক উপকাৰ কৰিব নোৱাৰা তেনেহ'লে অপকাৰো কৰিব নালাগে। কাৰোবাৰ কাৰণে ভাল ভাবিব নোৱাৰিলেও কাৰোবাৰ কাৰণে বেয়া চিন্তাও কৰিব নালাগে। বাৰু গাইজ আজি যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই। বাই।